দেখিছানে বন্ধু বান্ধৱীসকল মোৰ পোহনীয়া ভালুকটো কিমান মৰম লগা। এই ভালুকটো মোক পাপাই বাৰ্থডেত গিফ্ট দিছে আৰু ইয়াৰ নাম হৈছে ৰাজু। য'তেই নাযাওঁ কিয় ইয়াৰ পিঠিৰ ওপৰত উঠি পেলাই যাওঁ, হয়নে ৰাজু? দেখিছেনে বন্ধু বান্ধৱীসকল কি ধুনীয়াকে মাত দিছে। হৰেৰ লগতো কি যে হব। চেম্পু দা এইখিনি ইয়াতে হ'ব দিয়া আৰু বাকী বেলেগত বনাম ভিডিঅ'। ঠিক আছে, টেনচন নাই, বলা যোৱা লৈ যাম মই। কিন্তু ৰাজুৰ পিঠিত বহি বহিয়ে যাম। ভন্টি কৰ কি ৰাজু চাজু কয়ে মই হৰে। চৰি দে হৰে দা, মানে পাহৰিয়ে গৈছিলো। হৰে দা একবাৰ ভালকৈ মাতটো দি নাথাকি ঐ। ভন্টি হৈছে যদি নামি দিয়া, কঁকালৰ বিৰাট বিষ উঠছি। ঠিক আছে নামি দি আছো, কিন্তু আৰু বেলেগ জেগাতো ভিডিঅ' বনাব লাগিব মই আপোনাৰ লগত। আৰু ভালুক হ'ব লাগিব মই। নাই দে হৰে দা, ভজন পাৰা পাহৰি গেলে নেকি? পাৰা নাই ৰ, কিন্তু কঁকালৰে বিৰাট বিষ উঠছি। কুত্তা চালা কুকুৰাত ৰাণীৰ ভিডিঅ' বনাই পেলাই তহঁতে বদনাম কৰবা খুজছা। তই পাগলা চাগলা হৈছা নেকি নে? কি বদনাম কৰবা খুজলো আমি? আৰু ভুলতো নাভাববি আজি যে তহঁতে মোৰ হাতৰ পৰা বাচপা পাৰবি। মোৰ ৰাণীক বদনাম কৰা, মোৰ ৰাণীক কি বেয়া বস্তু খুৱাই পেলাই আনছা জংঘলত। অভদ্ৰ ৰাণী মোক আৰু চৰ মাৰলা তুমি। চৰ নহয় অকল, তই চেণ্ডেলত চৰ খোৱা যোগ্য মানুহ। চালা ইমান ধুনীয়াকে ভিডিঅ' বনাই আছো, তই আৰু এতিয়া ডিষ্টাৰ্ব দিব আহিছ। যিহেতু ৰাতিপুৱা ঠগালি, ইমান ৰখি ৰখি নাহিলি তই এতিয়া চেম্পুটাক মাৰিব আহিছ তই। ৰাণী এইগিলাখান কি কবা ধৰছ তুমি? মই সময়ত আহি নাপালে দেখোন তোমাৰ লগত কি হলা হয়? কি হব মোৰ লগত? ইমান ধুনীয়াকে হৰে দাক ভালুক বনাই পেলাই ভিডিঅ' বনাই আছো। সৰুৰ পৰা মোৰ কিমান ইচ্ছা আছিল বনৰীয়া জন্তুৰ পিঠিৰ ওপৰত উঠিবৰ কাৰণে। চেম্পুটাৰ কাৰণে আজি হৰে দাক লগ পালো মই। হৰে দে আৰু ভালুক কেনেকে হব? তই নাজানো নেকি হৰে দাক যে কলা ভালুক হেন দেখি? সেইকাৰণে হৰে দাক ভালুক বনাই পেলাই পিঠিত উঠি ভিডিঅ' বনাই আছো। তই আৰু এইবিলাক কৰিব আহিছ? ভালে ভালে চকুৰ আগৰ পৰা আঁতৰ হতই। হ'ব দিয়া ৰাণী, ভুল হৈ গেল, মই আৰু বেলেগ ভাবছিলো মানে। তই যে নিজে বেয়া সেইকাৰণে বেয়া ভাবিবি আৰু। ঘণ্টা বঢ়িয়া লাগছি, এইয়ে চান্স বঢ়িয়াকে ফাইদা উঠাব লাগে। ৰাণী তোমাক মই কৈছিলো না ই মানুহটো ভাল নহয়, সি তোমাক এনে দেখে থাকে। তোমাৰ ভিডিঅ' ভাইৰেল হোৱাটো নিবিচাৰে সি। কুকুৰ কি কথা কবা ধৰছা তই? এইটো সঁচা কথা, সেইটোৱে কৈছো। হয় দিয়া চেম্পুদা, তুমি ঠিক কথাই কৈছা। তাক মই ভাল বুলি ভাবিছিলো, কিন্তু ই ভাল নহয়, ই এটা কাল। উঠা চেম্পুদা উঠা। দিয়া ভালকে ধৰবা। সি নিজে উঠবা পাৰব দিয়া, কিয় ধৰবা লগা হল? অভদ্ৰ, তই মাৰিবি আৰু কবি কিয় ধৰিব লগা হল? যদি তোক চেণ্ডেলৰ চৰ নালাগে ভালে ভালে ইয়াৰ পৰা যা। লাগে নহয়, কি দেৰি কৰি আছা? বহে দিয়া। ইমান জোৰে মাৰছি মোক, ইমান কষ্ট কৰি পেলাই মোবাইল ধৰি পেলাই ভিডিঅ' বনাই দি আছো তোমাক। বুলি কৈছো ইয়াৰ পৰা তই। কেনে কৰবা ধৰছ দেখো না তুমি? আহোঁতে অলপ দেৰি হল আৰু তুমি আৰু এহঁতৰ লগত আহিবা লাগে নেকি ভিডিঅ' বনাবা? কি কথা কব আহিছ তই? আজিৰ পৰা মই ইহঁতৰ লগতে ভিডিঅ' বনাম। এনে নকৰবা তুমি, এটা ভুল হবা পাৰে আৰু। কৈছ নে ইয়াৰ পৰা? হ'ব দিয়া ৰাণী, খং উঠছি যদি পিছত কথা পাতিম দিয়া। ফোনটো কেৱল ৰিচিভ কৰিবা। আৰু তোৰ ফোন মই ৰিচিভ কৰিম। তোৰ স্বভাৱ মই ভালদৰে গম পাইছো। চলে ই তোমাৰ ভিডিঅ' ভাইৰেল হলি কুকুৰ লাগে নেকি তোক? আৰু ৰাণীৰ ভিডিঅ' ভাইৰেল হলি আৰু মই জ্বলিম? ঠিকে কৈছে চেম্পুদা, তই জ্বল চাগে। হ'ব দিয়া ৰাণী, ইমান খং নকৰবা, মই পিছত কথা পাতিম লগা হলি তোমাৰ লগত। তোৰ লগত কথা পাতিব মোৰ একো দৰকাৰ পোৱা নাই। ৰাণীৰ বিৰাট খং উঠছি, কবা নৰো আৰু এফালে বিয়াৰ প্ৰস্তুতি আৰু ৰাণী এতিয়া এনেকে কথা কলাক দে আৰু পিছত বুজাব লাগিব দে। মই আগতে বেয়াই ভাবলো। চেম্পুদা বেছি দুখ পাইছা নেকি তুমি? বেছি বিৰাট দুখ পাইছো। হ'ব দিয়া, মই অলপ মালিচ কৰি দিম দিয়া। হ'ব দিয়া ৰাণী। ঘণ্টা কি চলি আছে একো বুজবাই পাৰা নাই মই। ইহক ঘণ্টা যাবা লাগিল আৰু বোধহয় আৰু ভিডিঅ' নাবনাই বোধহয়। ৰ চেম্পু আজি আৰু তো ভিডিঅ' বনা নহয়? পাগলা হৈছে নেকি? ভিডিঅ' বনাব লাগিব। তই দেখোন দুখ পাইছা বুলি শুনা নাই নেকি? ৰাণী মালিচ কৰি দিব অলপ। মই মালিচ কৰি দিম দিয়ক। দিয়া বলা ৰাণী, অলপ সেইফালে যাওঁ, যাই পেলাই বহি লওঁ, তাৰপিছত বঢ়িয়াকে মালিচ দিবা। হ'ব দিয়া বলা। আৰু ফোন চোন ৰিচিভ নকৰবা তুমি। কৰো, কুকুৰটো আৰু ফোন ৰিচিভ কৰিম নে মই? আজিহে গম পালো ইমান যে ফাল্টু মানুহ। দেখোন তোমাক কৈছিলো আগতে। কি কৰা যায়, ফোন কৰবা ভয়ে লাগি আছে, কিন্তু উপায় নাই, ফোন একবাৰ কৰিয়ে চাওঁ ৰ। চেম্পু খচ্চৰে ভালকে বৰবাদ কৰলা মোক। আপুনি এতিয়া যাক ফোন কৰি আছে তাই বৰ্তমান অন্য এটা দামৰাৰ লগত ব্যস্ত আছে। অনুগ্ৰহ কৰি আপুনি নদীত জাপ দি মৰক। কাৰ লগত বিজি আছে ৰাণী? কচোন আৰু একবাৰ লগাওঁ। আপুনি এতিয়া যাক ফোন কৰি আছে তাই বৰ্তমান অন্য এটা দামৰাৰ লগত ব্যস্ত আছে। অনুগ্ৰহ কৰি আপুনি নদীত জাপ দি মৰক। ৰাণী দেখোন এনে ফোনত ব্যস্তই নাথাকে কাৰো লগত। ঘণ্টা ঠিক নাই ৰ, চেম্পু খচ্চৰ লগতো কথা পাতি থাকিব পাৰে। ৰাণীও বোধহয় তাক নাম্বাৰ দিছে কিজানি। শনিবাৰ তাকে ফোন কৰি চাওঁ। আপুনি এতিয়া যাক ফোন কৰি আছে সি বৰ্তমান অন্য এটা দামৰিৰ লগত ব্যস্ত আছে। অনুগ্ৰহ কৰি আপুনি গুৰ খালত জাপ দি মৰক। ঘণ্টা ফাইনেল চেম্পুৰ লগতে কথা পাতি আছে। মোৰ লগত এনে কৰবা নৰে ৰাণী। ঘৰত চলি আছে এফালে বিয়াৰ প্ৰস্তুতি, আৰু এইখিনি সময়ত ৰাণী মোৰ লগত এনে কৰছি। মই এতিয়া মা হাতৰ আগত কি কম? যাচোন ৰাণীক লৈ আন একবাৰ। মা এফালে বৈৰাকৰ কাৰণে পাগলা হৈ আছে। কালা হৈছে নেকি? মাতলি শুনা নাপা তই? চচমা জৰাই পিন্ধি লওঁ, মাই আৰু চকুৰ পানী দেখা পালি দিগদাৰ হব। মায়ে ক কি কবা লাগে? যা ৰাণীক লৈ আনচোন একবাৰ। ৰাণীক আনবা লাগে? ৰ আনবা যাওঁ ৰ। যা জল্দি লৈ আহ, আজি তাইৰ লগত এটা ৰিলচ বনাব লাগিব মই। দে হ'ব দে, বানবি। যা জল্দি লৈ আন। তোৰ পৰা আনো, মইহে গম পাইছো কি দুখত আছো। এফালে তোৰ বৈৰেৰে বেলেগৰ লগত লিলিমাই কৰি আছে। কোনদিনা যে ৰাণী যে এখন ঘৰৰ বোৱাৰী হব, ইমান যে ভাল লাগি আছে মোৰ।
চালা আজি পাৰ্কত আহি বহি থাকবা লাগে ৰাণীৰ লগত, কিন্তু আজি একলে একলে কান্দি কান্দি বহি থাকবা লগা অৱস্থা হৈছে মোৰ পাৰ্কত। তাক লাগি ইমান বাৰ ফোন করলো বিজি একবাৰো মোক বুজবা চেষ্টা কৰা নাই। কতনো বুজব, চেম্পু খচ্চৰে যিয়ে লগাইছি বোধহয় মোৰ কথা। তুমি ইমান দেৰি কৰি আছা আহিবৰ কাৰণে? জল্দি জল্দি আহা আকৌ, জল্দি আহা, মই অকলে অকলে ৰখি থাকিব ভাল নালাগে ন। ৰাণী ভালে ভালে ফোন দিয়া তোমাৰ, যি ফোন ঘূৰা কৰি দিম তোমাৰ। মই থাকোতে চেম্পুৰ লগত কথা পাতি থাকবা, ইটাই ঘূৰা কৰি হেলাম মোবাইল। অসভ্য, তুমি আৰু কোন হা? কিয় লাগে মই যোনে নহওক কিয়? কি ৰাণী ৰাণী মাৰি পেলাই মোৰ মোবাইলটো ভাঙিব ওলাইছিল হা? চৰি ভন্টি, ভুল হৈ গেল। মানে মোৰ হনেৱালা ৱাইফৰ লগত মোৰ অলপ কাজিয়া হৈ আছে, চব ফালে মানে তাইকে দেখা হৈ আছো মই। এই বুলি তই কি এনেকে যায় তাইৰ হাতত ধৰিবি নেকি হা? দিয়া ভন্টি, ভুল হৈ গেল, মাফ কৰি দিবা। ইমান যদি তই চব ফালে ঘনীয়াই দেখি আছ, আচ্ছা ঘনীয়াৰ লগত ঘৰত যাই বহি নাথাক কিয়? হা তাই অলপো বুজবাই নিবিচাৰে, ফালে ঘৰত চলি আছে বিয়াৰ প্ৰস্তুতি, এইখিনি সময়তো মোক বুজবা নিবিচাৰে হা। তোৰ ৰামায়ণ মহাভাৰত মই শুনিব একো ইণ্টাৰেষ্ট নাই। নহয় হা ভন্টি, শুনি যোৱাচোন। ঘনীয়েৰক যাই পেলাই শুনাই থাক। ক'তনো বুজব মোৰ দুখ কোনবাই। তাই বহুত হ'ল আৰু এনকে হলি নহব, ঘণ্টা চেম্পুৰ ঘৰত ইটাই যাম। ফিয়াত ধৰি হৈছে জালাক চিনি পা নাই। এই চেম্পু খচ্চৰ জল্দি উল ঘৰৰ পৰা তই। আজি তোক কুকুৰক সোধাই নিৰো ৰ। মোৰ ৰাণীৰ লগত তই ফোনত কথা পাতি আছা, কুকুৰ ওলে ঘৰৰ পৰা। হেল্ল' ৰাণী, অলপ ৰখাচোন। হ'ব দিয়া, ঠিক আছে। কচোন জালা ভাই, কিয় বা আহিলি? কিয় বা অহা কথা ক তই? চালা মোৰ আগত তই ৰাণীৰ লগত ফোনত কথা পাতি দেখাইছা। পাতবা বাৰু, তাতে তোৰ কি হয়? তোক চেম্পুক কিন্তু মই লাষ্ট ৱাৰ্নিং দিবা আহিছো, তাতে আৰু ভুলতো ৰাণীক ফোন নকৰা, ইটাই নাম্বাৰ ডিলিট কৰি দি। নেক্সট টাইম যদি তই আৰু ভুলতো ফোনত কথা পাতা, তোক কিন্তু মোৰ পৰা কায়ো বাচাবা নোৱাৰিব, সেইটো মনত ৰাখি ল কিন্তু। হয় নেকি? ৰ পিছে ৰাণীক সুধি লওঁ ৰচোন। ৰাণী ঘূৰাৰ দৰকাৰ নাই, নাজনা নেকি আৰু 2 দিন পিছত যে তাইৰ আৰু মোৰ বিয়া? নাজনো নহয়, ইটাহে গম পালো তই কোৱাই। ৰাণী, এই জালাই ৱাৰ্নিং দিবা আহিছি হা মোক। ৱাৰ্নিং দিব আহিছে কুকুৰটোৱে। তাৰ বোলে নাম্বাৰ ডিলিট কৰি দিবা লাগে আৰু কথা পাতবা নালগে বোলে তোমাৰ লগত, আৰু যদি নুশুনো সি বোলে মোক বোলে খতম বানাব বোলে। তাক ফোনটো দিয়াচোন। ৰবা দি আছো, ল কথা পাত ৰাণীৰ লগত। তোৰ নাম্বাৰ দি ফোন ৰিচিভ নকৰে। ল চান্সতে কথা পাত অলপ। দি ফোন, ইটা ফোন ৰিচিভ কৰা নাই, পিছত কৰব নহয় মোৰ। দে জানো দে পাত। ৰাণী তুমি কিয় দিছা নি ফোন নাম্বাৰটো? ফোন নাম্বাৰ যাতে নিদো, তাতে তোৰ পকৰটো কিয় জ্বলিছে আকৌ? চলব কিয়? 2 দিন পিছত আমাৰ বিয়া, তুমি পাহৰি গেলা নেকি? তোৰ নিচিনা তোলে বিয়া হম কথা কব আহ, নিচিনা লম্পট এটাৰ লগত। কিন্তু আৰু কিন্তু কথা নাপাতবা চেম্পুৰ লগত। নাপাতিম, দস্তুমত পাতিম, তাতে তোৰ কি হ'ল? আজি পৰা যাতে চেম্পুক ডিষ্টাৰ্ব দিব নাহ তই। চেম্পুৰে মোৰ কাৰণে কিমান কি কৰি আছে তই কি জান? ভালে ফোন দে তাক। ল ফোনটো। দি ভাল লাগিল না গালি শুনি? হ'ব দে ল। যিটো দেখছো চিধা আঙুলি দি কাম নহব, আঙুলি তেৰা কৰবাই লাগব, কাৰণ মোৰ জ্বালা হয়, জ্বালা। ৰাণী কোৱা। গ'ল নে কুকুৰটো? গ'ল দিয়া। ব্ৰক বেছি পাত্তা নিদিবা। নেদো, মই সেইকাৰণে তোমাক আগতে কৈছিলোৱে না। হ'ব দিয়া, তুমিও আৰু অনবৰত ফোন কৰি নাথাকিবা, অশান্তি লাগে ন। মানে ফোনত ইমান কথা পাতি ভাল নাপাওঁ। তুমি আৰু মিনিটে ফোনে কৰি থাকা, নাপাবা আৰু কোৱাৰ কাৰণে। ঠিক আছে, হ'ব দিয়া ৰাণী। হ'ব দিয়া। 8 ঘণ্টা বেয়াকে লাজ পাই মৰলোৱে। আজিৰ পৰা ফোন কৰাটো অলপ পাতলা কৰবা লাগব, কিন্তু যেনকে হলেও ৰাণীক মোৰ নিজৰ কৰিহে এৰিম। যিয়ে ভাল নাপায় পিছত গিৰেক বুলি মোকে পাব ওচৰত। চেম্পু থাকাতে ৰাণী কাৰো হবা নৰে, ৰাণী কেৱল মোৰ। জালাদা কিন্তু মানুহটো বিৰাট ভাল দে। মোৰ নিচিনা ভাল মানুহ ক'ত পাবি তই? হয় দে জালাদা, তোৰ কিবা কাম থাকলে মোকে মাতবা লাগে, তই আৰু মেলকহে মাতা দেখোন, গাজালক চিনিয়ে নাপা। মেলো এটা খচ্চৰ। পিছে কচোন জালাদা, কি কাম কৰবা লাগে? কৈ আছো ৰ। আৰু জালাদা তই খোৱা কাৰণেহে খাইছো দে, মই কিন্তু নাখাওঁ ইগলা। নাখা, তইতো গুণৰ সাগৰ। তোৰ মেইন কামটো হৈছে এইটো ঠাণ্ডাৰ বটলটো দেখছা না? দেখছো কিয় নেটখিম আৰু। বটলটোত থকা ঠাণ্ডা খিনি তই চেম্পুক খুৱাবা লাগে। তই নিজে যাই পেলাই দিবা নৰা নেকি? তাই নৰো, কেইদিনমান আগত সি এটা মোক ঠাণ্ডা কৈছিল, বহুত কথা শুনাইছিল, সেইকাৰণে তই লৈ যা, কিন্তু মই দিয়া বুলি নকবি। এতিয়া খাৱা হ'ব, তাৰে পিছতহে মই কম মই খোৱা বুলি, অলপ লাজ পাই মৰক। খুৱাইছি 20 টকা বটল, মই খুৱাইছো 40 টকা বটল। বেল ভালকে দেখে দিম তাক। চাবি দেই আগে ভাগে যাতে তই ভুলতো নকটাক। যদি ক তাৰ পিছত তই পাখৰা হতে বেছি টাইম নলাগব কিন্তু। তাতে আৰু তোক চেৰাব খুৱাইছো। জালাদা তই টেনচন কিয় লৈছা? মই নকওঁ নহয়। যা কামটো কৰি দিবি, গধূলা আৰু খুৱাম যা। দে হ'ব দে, গাজাল থাকৰে টেনচন নলবি। কিন্তু জালাদা মানি গৈছো দে, তই মানুহটো কিন্তু বিৰাট জিদ্দি। পিছে মোৰ জেদে দি মই কিবা বুদ্ধি কৰি খুৱাই দিম দে। যা। কুকুৰেতো চেৰাব এনেও টানবা নৰে, পুৰা কাঢ়াকে মিক্স কৰি দিছো ৰ। এইফালে বেলটক, তাৰ পিছত কৰি আছো তাৰ লগত কি কৰবা লাগে। মোৰ আগত ৰাণীৰ লগত কথা পাতি দেখ, গম পাবি ৰ এতিয়া জালা বাইপেৰে কি কৰে তোৰ লগত। ঘণ্টা জেংকলে ৰাণীক ইমপ্ৰেছ কৰবাই লাগব, পুৰা শাল মাৰি আছো সেইকাৰণে। বাপ্পা কিবাকে পালো ৰ ইয়াক। ক'তবা যাবা ওলছি চচমা মাৰি ফেলে। চেম্পুদা ক'ত যাবা ওলছে চচমা মাৰি? যাবা ওলছো ৰ শুভ কাম এটাতে। কি শুভ কামে? কিয় লাগে দামৰা? হয় দে, এনে সুধলো আৰু। বিৰাট গৰমৰ দিছি, পুৰা ঠাণ্ডা খাই আছো সেইকাৰণে। তই ঠাণ্ডা নাখা নেকি? কিন্তু সদায় 10টা মানে খাওঁ। এই গৰমত একলা ঠাণ্ডা মাৰি আছা আৰু দেখে খাই আছা? চেম্পুদা কি কথা কয়, ল খা তয়ো। দি বিৰাট গৰম লাগি আছে। খা যেখনি আছে এখনি খাই গোটেইখিনি তই। ঘণ্টা এখনি খাই মাথাটো পুৰা ঠাণ্ডা কৰি যাব লাগব, তেহে অলপ ইমপ্ৰেছ কৰবা ভাল হ'ব। ঘণ্টা গাজাল তাৰ বটলটো মেট গৈছে নেকি? কিবা গন্ধ ওলছি দেখোন। কি কথা কয়? কি মেট যোৱা কথা কয় আৰু তই? অলপ আগত কিনি আনছো। তথাপিতো খাই গোটে কিবা লাগছি। নাখা যদি দি পিছে। খাম দে। গৰম দিছি নাখাবি। তই খাই থাক, মই যাম দে। যা।
আমি সৰু থাকোতে যিগিলা ঠাণ্ডা খাইছিলো বেছি সদ আছিল, আজিকালি সদ নহয় গৈছে। ঘণ্টাৰ ঠাণ্ডাটো খাই দেখোন মাথাটো কিবা অলপ কেম্বা কৰবা ধৰছি। ঘণ্টা আজিকালি ঠাণ্ডা খালেও নিচা লগা হৈছে। ইয়াত যাই থাকো, আজি মুঠতে ৰাণীক ইমপ্ৰেছ কৰিম মই। আৰু পৰি গেলো দেখোন। ঘণ্টা গৰমটো বেছি দিছি না, মাথাটো অলপ ঘূৰাইছি বোধে মোৰ। তথাপিতো চচৰি মচৰি হলেও যাম ৰাণীৰ ওচৰত লাগি। আজিকালি ঘণ্টা ঠাণ্ডা খালেও নিচা লগা হৈছে। ঘণ্টা ৰাণী কিন্তু মদ দে, ৰাণী অকল মদ। ৰাণী মদ বেদৰ কাৰব না। তোমাৰ যদি বিশ্বাস হোৱা নাই বলা মোৰ লগত দেখা হবা নিজে। হ'ব, মই একো দৰকাৰ পোৱা নাই তোৰ লগত যাবৰ কাৰণে। বদে মিছা কথা নকবি, চেম্পু দে এনে সেইগিলাখান নাখাই দে। হয় না, পিছে যো মোৰ লগত দেখা পাবি যো চেম্পু দাদে দেখা পাবি যো মাল খাই কেনেকে ৰাস্তাত বেলটি আছে। এচোন নহ'লে ৰাণী এটা ফোন কৰিছাচোন চেম্পু। কৰা ফোন ভালকে ৰিচিভ কৰিব দিয়া সি। একেবাৰে চেম্পু বাই পেকক বিৰাট ভাল বুলি ভাবছি। সংগীতা সঁচাকে ৰিচিভ কৰা নাই দেখোন ফোনটো। ইমান দেৰি কৰি লাভ নাই, বলা মোৰ লগত দেখা পা বলা, ফোন কৰি লাভ নাই তাক। এচোন নহ'লে ৰাণী আমি যাওঁৱে যাচোন। যদি সঁচা হয় তাৰ লগতো ফোনত কথা নাপাতো আৰু আজিৰ পৰা। তাকে সি মোৰ কেমেৰামেন হ'ব। হ'ব দে যো। বলা দেখা পাবা বলা। কিন্তু ঘণ্টা এটা হাঁহি উঠে, আচলৰে পিছত পৰি আছে কুকুৰতে। তাইকক বিৰাট ভাল বুলি ভাবছি। কি যে হ'ব মানে। চোৱা ভালকে চেম্পু বাই পেৰেক, পুৰা গন্ধ মলমলে আছে। যা শুনি হাল্লা কৰিছে। কুকুৰৰ নিচা দিবাই নকৰে। ই মানে মদাহিহে। পিছে তুমিয়ে বিৰাট ভাল বুলি ভাবি আছা। ফোন নাম্বাৰ দিছ দেখোন, কিবা কথা পাতি আছা। ই আৰু গীটাৰ পৰা মদ খোৱা হলে ঘণ্টা যিটো দেখছো এই প্ৰেমতে বোধে পাগলা হৈ পেলাই মদ খোৱা কৰিছে। একোৱা জল্দি ঘৰত খেদবা লাগব, নহলে গাঁৱৰ পাগলা চেচ কৰিব। সিদিনাখন জংঘলত ইয়াৰ লগত তুমি ভিডিঅ' বনাব গৈছিলা। লোকৰ পিঠিত বহি পেলাই ভিডিঅ' বনাবা তুমি হা। মদাহীটোৰ লগত কি ৰিক্সত ভিডিঅ' বনাব গৈছিলা। সেইকাৰণেহে মোৰ খং উঠিছিল সিদিনাখন। মানে এইকেইদিন মই মদাহীটোৰ লগতে মই ভিডিঅ' বনাই আছিলো। তে পিছে কি বুলি ভাবছা তুমি? এনে মোৰ কথাগিলা তোমাৰ আগত লগাইছি। যায় কোনি বগিছে ঘণ্টা মাথা মোক। মুখতে এটা গুৰ বহাই দিওঁ তাৰ। কুকুৰে গমে নাপায়। চালা মদাহী। তাতো বিশ্বাস হল কোনি ভাল কোনি বেয়া। হয় দিয়া, এতিয়াহে বিশ্বাস হল। সি যে চব মিছা কথা কৈছিলে তোমাৰ কথা। সেইদিনাখন কি যে সাহসত মই জংঘলত ভিডিঅ' বনাব গৈছিলো তাৰ লগত। কাৰণে সাৱধান ইয়াৰ পৰা। অলপে বিয়াখন ভাঙাৰ পৰা বাচলাক কিবা কৰি। ঘৰত মাহঁতে ইমান প্ৰস্তুতি চলি আছে বিয়াৰ, তোমাক ঘৰত নিয়া কথা কৈছে বাৰে এফালে। তুমি আৰু এই মদাহীটোৰ লগত কথা পাতি টাইম পাছ কৰি আছা। মই নকৰো, সিয়ে মিনিটে ফোন কৰি থাকে কুকুৰটোৱে। কিহে মানে কামোৰ। মোৰ আচলৰে পাল্লাত পৰছিলা তুমি। হ'ব দিয়া এতিয়া বলা, মাই মাতছি। হ'ব ৰবা, যাওঁ ৰবা। সংগীতা তই ঘৰলৈকে গৈ থাক, মই গৈ আছো যা। ঘৰক লাগি যামেই ৰ, তইও ঘৰত যাব লাগে আৰু বহুত দিন থাকলে দেখোন আমাৰ ঘৰত। আৰে দেউতাৰে ফোন চোন কৰা নাই নেকি তোক? বাদ দে, গৈ থাকিম পিছত। তহঁতৰ গাঁৱত থাকি ভাল লাগি আছে মোৰ। তোৰ গাঁৱতে ভিডিঅ' বনাই পুৰা ভাইৰেল হৈ যাম মই। তইতো বহুত দিন হ'ল না বোলো। আৰে দেউতাৰে আৰু টেনচনত থাকবা পাৰে না। হ'ব দে, সেইবোৰ পিছত পাতি থাকিম। মই এতিয়া গৈ থাকো ৰ, জালাৰ মাকে মাতিছে না। কি জালাৰ বোলে বিয়াৰ প্ৰস্তুতি চলিছে ঘৰত? বিয়াৰ প্ৰস্তুতিটো চলিবই না। হ'ব দে, তই গৈ থাক, মই এতিয়া গৈ থাকো। বলা জালা। মাই কি কৈছি জানো না নাই? তোমাৰ লগত বোলে ৰিলচ বনাব বোলে মায়ে। ঠিক আছে, আন্টিক পুৰা শিকাই দিম মই। আন্টি মানে লাহেকে মায়ে হ'ব আৰু। নাই মোৰ আন্টিয়ে ভাল লাগে। ঠিক আছে বলা। তাই গজমুৰিটো যে কি কৰবা আহি মৰে ঘৰত। এইফালে দুনিয়াত দামৰা গিলাৰ লগত ঘণ্টাৰ মূৰা কৰি থাকে। ভিডিঅ' বনাই ভাইৰেল হয় বোলে তাই। তোৰ আৰু কাম নাই, কি কৰবা যায় এডালৰ পিছত পৰি মৰবা ধৰছি। জল্দি এক খেদা ব্যৱস্থা কৰবা লাগব, নহলে বাইকো মানে যত পৰত ফচাব আমাক। আৰু ইয়াক কুকুৰক নাচাই কিয়? প্ৰেমত হাবু ডুবু খাই গোটেই চেৰাপ খাবা লগা হৈছে। আচলৰে প্ৰেমত পাগলা হবা ধৰছি কুকুৰতে। গম পাবি ৰ মায়েৰে কি বস্তু, ভালকে গম পাবি। বন্ধুসকল আজিকাৰণে ভিডিঅ'টো ইমানে আছিল। যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। দিয়ক বন্ধুসকল আজিকাৰণে বাই বাই।